70 সংখ্যক বৰদলৈ ট্ৰফিৰ সফল সামৰণি চেম্পিয়ন NF ৰেলৱে ফাইনেলৰ মেচ উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 2 মাৰ্চৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত 70 সংখ্যক বৰদলৈ ট্ৰফি ফাইনেল ৰাউণ্ডৰ মেচ বৃহস্পতিবাৰে সফলভাৱে অন্ত পৰিল। ফাইনেলৰ মেচত অৱতীৰ্ণ হ'ল NF ৰেলৱে আৰু নৰ্থ ইষ্ট ইউনাইটেড FC। নৈশলোকত অনুষ্ঠিত ফাইনেলৰ মেচ উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰমৰ্দন কৰি দুয়োটা দলৰ খেলুৱৈক ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কৰিলে উৎসাহিত। 1952 চনত ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফিৰ জন্ম হৈছিল গুৱাহাটীৰ জজ খেলপথাৰত। প্ৰায় 70 বছৰ অতিক্ৰম কৰাৰ পাছত পুনৰ জজ খেলপথাৰলৈ উভতি আহিল ৰাজ্যৰ ফুটবল ক্ষেত্ৰৰ অন্যতম আৱেগ বৰদলৈ ট্ৰফি। অসম চৰকাৰ আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত 70 সংখ্যক বৰদলৈ ট্ৰফি নতুন আৰ্হিৰে অনুষ্ঠিত কৰিলে মূল উদ্যোক্তা গুৱাহাটী ক্ৰীড়া সন্থাই। ফাইনেলৰ মেচ উপভোগ কৰাৰ লগতে দুয়োটা দলকে শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 17 গৰাকী খেলুৱৈক বিশেষ নিৰ্বাচকৰ দ্বাৰা নিৰ্বাচিত কৰি স্পেইনৰ মাৰবেয়া FC প্ৰশিক্ষণৰ বাবেও পঠিয়াব। নিঃসন্দেহে ই আমাৰ বাবে এটা অতি আনন্দৰ খবৰ। গুৱাহাটী ক্ৰীড়া সন্থাক মই এনে অভিনৱ প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাইছোঁ। আজি আমি সকলোৱে ইয়াতে চূড়ান্ত খেল চাবৰ বাবে সমবেত হৈছোঁ। খেল আৰু দৰ্শকৰ মাজত মই থিয় হৈ থাকিব খোজা নাই। দুইটা প্ৰতিযোগী দললৈ মই শুভেচ্ছা জনাই বৰদলৈ ট্ৰফিৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখন নিৰ্ধাৰিত সময়ত 1-1 গলত ড্ৰ হয়। অতিৰিক্ত সময়তো মেচখন অমীমাংসিত হোৱাত ৰেফাৰীয়ে টাইব্ৰেকাৰৰ সহায় লয়। টাইব্ৰেকাৰত 6-5 গলৰ ব্যৱধানত জয়ী হৈ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে NF ৰেলৱে দলে। চেম্পিয়ন হোৱাৰ সুবাদত NF ৰেলৱে দলে ট্ৰফিসহ 10 লাখ টকা প্ৰাইজ মানি লাভ কৰাৰ সমান্তৰালভাৱে ৰানাৰ্ছ আপ দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে লাভ কৰে ট্ৰফিসহ 5 লাখ টকাৰ প্ৰাইজ মানি। তদুপৰি ছেমি ফাইনেলিষ্ট দল গ্লোবেল FC আৰু শ্বিলং লাজঙে অৰ্জন কৰে 2.5 লাখকৈ প্ৰাইজ মানি। গৰিমা বিজড়িত বৰদলৈ ট্ৰফিত প্ৰথমবাৰলৈ চেম্পিয়নৰ খিতাপ দখল কৰি আনন্দিত NF रेलवे दलर अधिनायक प्रशिक्षकসকল। बहुत अच्छा लगा, बहुत अच्छा से हम लोग का टीम मेट और सब मिलके हम लोग एक साथ ओके आज जीता है, इसलिए बहुत अच्छा लगा, बहुत अच्छा लगा। 1-1 हुआ है गेम में और टाइब्रेकर में 6-5 हुआ है। अच्छा से ऑर्गेनाइज किया है। ऐसा ऑर्गेनाइज करने से फ्यूचर के लिए और जूनियर के लिए बहुत अच्छा होगा। আজি মানে বিৰাট আনন্দ পাইছোঁ আৰু আমি ইমান দিনৰ মূৰৰ পৰা কষ্ট কৰিছিলোঁ। যোৱাবাৰ GPL চেম্পিয়ন হ'লোঁ। GPLৰ পিছত আমি বৰদলৈ ট্ৰফি আমি NF ৰেলৱে টিমে প্ৰথমবাৰৰ কাৰণে জিকিছোঁ। এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ সৌভাগ্য। আমি আজি মানে যেনেকৈ নহওক খেলি কিনে আমাৰ টিম চব অল আউট খেলিলে টিমে, আমাৰ টিম খেলি কিনে আজি জিকিলে। আমি নৰ্থ ইষ্টক ধৰক ইয়াৰ GPLতো আমি ধৰক নৰ্থ ইষ্টক 1-0 গলত জিকিছিলোঁ। ইয়াতো আমি টাইব্ৰেকাৰত জিকিলোঁ। জানক লাষ্ট ফাইনেল মেচত ইহঁতক হৰুৱাই কিনে আমি চেম্পিয়ন হ'লোঁ। এইটো আনন্দ আৰু আপোনালোকক প্ৰকাশ কৰিব নোৱাৰি আৰু। ফাৰ্ষ্ট টাইম চেম্পিয়ন হৈছে NF ৰেলৱে, বহুত ভাল লাগিছে। মই ভবা নাছিলোঁ লাহে লাহে আমাৰ টিম ভাল খেলি আছিল। তো ফাৰ্ষ্ট আমি কোৱাৰ্টাৰ ফাইনেল বাৰিকুৰুক মাৰিলোঁ, ছেকেণ্ড মাৰিলোঁ ACB, থাৰ্ড আমি আপোনাৰ গ্লোবেল FC। এইবাৰ মই ভাবিছোঁ এইটো মাৰি মোৰ কনফিডেঞ্চ আছিল মোৰ টিমৰ ওপৰত। বেছি টাইম হোৱা নাই, 6 মাহৰ ভিতৰত আমি ইমান নতুন পুৰণা মিলি নতুন নিউ ৰিক্ৰুট হৈছিল কেইটামান ল'ৰা, 13টা ল'ৰা হৈছে। তাৰপিছত আমি পুৰণা মিলি কেনে চব ৰিক্ৰুট কৰিছোঁ। অহৰাজিকা খেলৰ এটা অংশ। ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈৰ প্ৰদৰ্শনত সুখী প্ৰশিক্ষক নৌচাদ মুছা। Really proud of the players, the way they have been performing. It's not only Bardoli, because if you see the way we started the season, the way we have developed as a team and as an individual. So winning and losing, it's part of the game, you know. We are happy that they are playing good football and they are developing as a player. That's the most important thing for the club now. প্ৰতিযোগিতাখনত প্ৰমিজিং প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰে নৰ্থ ইষ্ট ইউনাইটেডৰ ফ্ৰেডি চাংথান চাংগাই। সেইদৰে শ্ৰেষ্ঠ গলকিপাৰ ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে ক্ৰমে নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈ আৰমান তামাং আৰু N. ৰোহেন সিং।
আনহাতে শ্ৰেষ্ঠ গ'ল স্ক'ৰাৰ গ্ল'বেল এফচিৰ নিকোডিন নাৰ্জাৰী হোৱাৰ বিপৰীতে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট ৰূপে উজলিল প্ৰবীক ঘি সিংহই। ইফালে ফাইনেল মেচৰ উদ্বোধনী অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসমৰ 4গৰাকী স্বনামধন্য প্ৰাক্তন ফুটবলাৰক সম্বৰ্ধনা জনালে গুৱাহাটী ক্ৰীড়া সন্থাই। সম্বৰ্ধিত প্ৰাক্তন 4গৰাকী খেলুৱৈ হ'ল স্বাধীন ডেকাৰজা, দেৱাশিষ ৰায়, মতিলাল দাস আৰু গণেশ ৰায়। 70 সংখ্যক ব্ৰডলে ট্ৰফী সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জনালে GSCৰ সম্পাদক দেৱজিৎ শইকীয়াই। আৰু ব্ৰডলে ট্ৰফীৰ আটাইতকৈ যিটো আমাৰ চেলেঞ্জ আছিলে যে ব্ৰডলে ট্ৰফী প্ৰায় মৃতপ্ৰায় হৈ গৈছিলে। ব্ৰডলে ট্ৰফীৰ লগতে যিবিলাক ভাৰতৰ আগশাৰীৰ ফুটবল টুৰ্ণামেণ্ট আছিলে, আই লিগ, IFA শ্বীল্ড কওক, ৰোভাৰ্ছ কাপ কওক, DCM ট্ৰফী কওক, এই সকলো টুৰ্ণামেণ্ট মৰহি গ'ল ইতিমধ্যে। কিন্তু ব্ৰডলে ট্ৰফী মৰহি যোৱাৰ পৰা আমি তাক পুনৰ উজ্জীৱিত কৰিবলৈ যিটো প্ৰচেষ্টা আগবঢ়াই লৈ গৈছোঁ, য'ত অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক সহায় কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সকলোকে ধন্যবাদ দিছোঁ। আৰু আজি ফাইনেল খেলখন বা ইয়াতে জজফিল্ডত হোৱা যিকেইখন খেল, প্ৰত্যেকখন খেলত 10,000 পৰা 15,000 দৰ্শকৰ যিটো সঁহাৰি দেখিছোঁ আৰু খেলুৱৈসকলে উৎসাহিত ৰূপত খেল প্ৰদৰ্শন কৰিছে। মই ভাবোঁ যে এনেকৈ যদি আমি আৰু 3-4 বছৰ ব্ৰডলে ট্ৰফীটো চলাই লৈ যাব পাৰোঁ, আগন্তুক 30 বছৰত ব্ৰডলে ট্ৰফীটো এই ৰূপত চলি থাকিব আৰু ইয়াৰ ফলত অসমৰ এটা নতুন ফুটবলৰ যুগ আৰম্ভ হ'ব। ক্ৰীড়ানুৰাগীৰ আশা, গুৱাহাটী ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰা নতুন আৰ্হিৰ জৰিয়তে অসমলৈ উভতি আহক ব্ৰডলে ট্ৰফীৰ পূৰ্বৰ গৰিমা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনি।